নমস্কাৰ, মই শংকৰ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত ডাঙৰ এটা প্ৰশ্ন হৈছে, আসাম পুলিচ কালি হৈ যোৱা পৰীক্ষাটোত OMR চিট আৰু আনসাৰ কি দিবনে নিদিয়ে চৰকাৰে। আনসাৰ কিটো দিব, একদম সেইটো খাটাং আছে, সেইটো কোনো টেনশ্যন নাই, কিন্তু OMR চিটটো দিব নিদিয়ে। কিয়নো কালি আপোনালোকে চাইছে কুৱেশ্যন বুকলেট যিটো খেলি মেলি, যিটো স্কেম হৈছে বা বিসংগতি হৈছে, সেই কথাটোৰ ওপৰত মই কালি আপোনালোকক বৰ ধুনীয়াকৈ বুজালোঁ। তাৰ পৰা ভিডিঅ' বনাই আছোঁ আৰু অন্য ভিডিঅ' বনাম, আপোনালোকক সহায় কৰি আছোঁ। আপোনালোকক ছাপোৰ্ট কৰক যাতে এই কথাটো এটা ডাঙৰ মুদ্দা হওক। কথাটো বুজিব চেষ্টা কৰক। যদি চৰকাৰে OMR চিটটো দিয়ে তো এটা কথাটো খাটাং হৈ পৰিব যে সেনেকৈ একো প্ৰব্লেম নাহে। যদি চৰকাৰে OMR চিটটো নিদিয়ে, এটা কথা মনত থব, মানে চৰকাৰে এই বস্তুটো কি কৰিব বিচাৰিব, গাঁঠি মানে কি দবাব বিচাৰিব। এটা কথা মনত থৈ ল'ব দেই, আপোনালোকে এটা কথা স্পষ্ট ধৰি ল'ব যে চৰকাৰে এই পইণ্টটো যিটো মই উঠাই কৈছোঁ, আপোনালোকৰ যিটো কুৱেশ্যন বুকলেটৰ প্ৰশ্নটো যিটো আছে, এটা সৰু কথা নহয়। আপোনালোকৰ লাইফৰ কথা আছে, জীৱনৰ কথা আছে। 3 বছৰ দিন যে আপোনালোকে নেপাৰাকৈ কষ্ট কৰি আছে, বৰষুণ হওক ৰ'দ হয় একো মতলব নাই, আপোনালোকৰ জীৱনৰ লগত জড়িত হোৱা এটা প্ৰশ্ন। ইমান সহজ কথা নহয় যে চৰকাৰে SLRP ইমান ডাঙৰ গাঁঠিলতি কৰিলে, সেয়াৰ ওপৰত প্ৰশ্ন ইমান সহজ কথা নহয়। কেলে সি এটা ইমান ডাঙৰ সংস্থা হয়, অসম চৰকাৰে মানে টপ সংস্থাৰ ভিতৰত এটা সংস্থা হয় যিটো চাকৰি দিয়ে আমাক। সেই সংস্থাই যদি এনেকৈ ডাঙৰ ভুল কৰিছে, সেইটো বৰ ডাঙৰ ভুল হয়, এটা সৰু ভুল নহয়। যাতে মই আশা কৰিম এই ভুলটো শুধৰণি হ'ব আৰু নটিফিকেশ্যন কিবা নে কিবা এটা উলিয়াই চৰকাৰে আমাক দিব। এতিয়া কথাটো আহি যায় যে OMR চিটটো দিব নে নিদিয়ে, কিন্তু সেইটো এটা লক্ষণীয় হ'ব। যেনেকৈ আপোনালোকে ADRE OMR চিটটো দিলে, একদম আপোনালোকে গম পাইছে এই OMR চিটটো ADRE দি দিলে। তাৰপিছত SIও এইটো দি দিলে। 12 তাৰিখে আপোনালোকে গম পাইছে DMEৰো দিব। তাৰপিছত আপোনালোকৰ এইটো কথা মই ক'বলৈ যাওঁ, আপোনাৰ বাকীখিনি যিমান পৰীক্ষা আছে প্ৰায়বিলাকৰ চবৰে দিছে OMR চিটটো। এতিয়া আসাম পুলিচো OMR চিটটো দিব নে নিদিয়ে, সেইটোহে লক্ষণীয় হ'ব আপোনালোকৰ, গম পাইছেনে। এতিয়া যদি দি দিয়ে তেনেহ'লে আমাৰ একো প্ৰব্লেম নাই, আৰু যদি নিদিয়ে তেনেহ'লে চিঞৰ বাখৰটোতো কৰিবই লাগিব, সেইটোতো খাটাং হৈ গ'ল। কিয়নো যদি নিদিয়েতো দিগদাৰ আছে নে, কিবা এটা পইণ্টতহে নিদিব, এনেতো নিদিয়ে নহয় জানো। যেনেকৈ আমাৰ ADREটো 2-3 দিনৰ ভিতৰতে আপোনালোকক কৈ দিছিলে যে তেওঁলোকে OMR চিটটো আনিব পাৰে বা OMR চিটটো চেক কৰিব পাৰে, কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ সেনেকৈ নটিছ পোৱা নাই। OMR চিটৰ ওপৰত কালি পাৰ হৈ গৈছে এক্সামটো, কেই তাৰিখে OMR চিট দিব সেইটো কোৱা নাই, কিন্তু DME পৰীক্ষা শেষ হোৱা দিনাই ঘোষণা কৰি দিছিলে তেওঁলোকে যে আমি 2 দিনৰ পিছত আপোনালোকৰ OMR চিটটো বা 10 দিন 12 দিনৰ ভিতৰতে আপোনাৰ মানে সেইদিনাই কৈ দিছিলে যে 12 তাৰিখে আমি OMR চিটটো দিম। এতিয়া কি হ'ব সেইটো লক্ষণীয় হ'ব। তেতিয়াহ'লে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু অন্য গ্ৰুপলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে চবে প্ৰত্যেকজনে জাগ্ৰত হয়। তেতিয়াহ'লে জয় আই অসম।